নমস্কাৰ, সকলোকে আমাৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ভূগোলৰ প্ৰথমটো অধ্যায় অৰ্থনৈতিক ভূগোল। এই পাঠটিত আমাৰ আলোচ্য বিষয় হ'ব ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ সম্পৰ্কে। পৃথিৱীত উপলভ্য সকলোবোৰ সম্পদক মালিকী স্বত্বৰ ভিত্তিত ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপে শ্ৰেণীবিভক্ত কৰিব পাৰি। অৰ্থাৎ পৃথিৱীত যিখিনি সম্পদ আছে সেই সম্পদখিনি মালিকী স্বত্বৰ ভিত্তিত, অৰ্থাৎ সম্পদখিনি মালিক কোন সেই ভিত্তিত আমি শ্ৰেণীবিভক্ত কৰিব পাৰি। সেয়া হৈছে ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ। তিনিটা শ্ৰেণীত মালিকী স্বত্বৰ ভিত্তিত ভাগ কৰা হৈছে। মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়। এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা ঘাট, ভূমি, নদ নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি, জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়। অৰ্থাৎ মানুহৰ নিজৰ দখলত থকা বা নিজ অধিকাৰত থকা যিখিনি বস্তু আছে বা সম্পদ আছে, যেনেকৈ ভূমি, সা সম্পত্তি, এজন মানুহৰ ধৰা 5 বিঘা জমিন মাটি আছে, সেই 5 বিঘা মাটি হৈছে সেই মানুহজনৰ ব্যক্তিগত সম্পদ। বা মানুহজনৰ কিছুমান ভাল গুণ আছে, যেনেকৈ ভাল চৰিত্ৰ তেখেতৰ, বা তেখেতৰ শিক্ষা যথেষ্ট উচ্চ শিক্ষিত, তেখেতৰ কৰ্মদক্ষতা আছে, সেয়া হৈছে তেখেতৰ নিজা অৰ্থাৎ ব্যক্তিগত সম্পদ। আনহাতে এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদক জাতীয় সম্পদ বোলে। অৰ্থাৎ আমাৰ দেশ ভাৰতবৰ্ষত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে দেশৰ জাতীয় সম্পদ। আনহাতে সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ, মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলা হয়। গতিকে ইয়াত দিয়া গৈছে যে সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ, অৰ্থাৎ আমাৰ যিখিনি সাগৰ, মহাসাগৰ আছে, বায়ুমণ্ডল আছে, সেইখিনি এতিয়া বায়ুমণ্ডল কোনো এখন দেশৰ বা কোনো এজন ব্যক্তিৰ নিজাববীয়া নহয়, সেয়া সমগ্ৰ বিশ্বৰ বা আন্তৰ্জাতিক সম্পদ। কাৰণ বায়ুমণ্ডলৰ পৰা সমগ্ৰ মানৱ জাতিৰ কল্যাণ হৈছে। আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘই ইয়াৰ নিৰ্ধাৰিত নীতি নিয়ম অনুসৰি বিশ্ব সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ পৰিচালনা কৰে। অৰ্থাৎ আমাৰ যিটো আন্তৰ্জাতিক সংস্থা আছে ৰাষ্ট্ৰসংঘই কিছুমান নীতি নিয়ম নিৰ্ধাৰিত কৰি দিছে আৰু এই বিশ্ব সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ পৰিচালনা কৰে। সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পৰ্কে। সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতি আছে। যেনে প্ৰথম পদ্ধতিটো হ'ল বিকল্প সম্পদৰ সন্ধান। কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ, প্ৰাকৃতিক ৰবৰৰ পৰিৱৰ্তে কৃত্ৰিম ৰবৰ আদি একো বিকল্প সম্পদ। অৰ্থাৎ সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহৰ ভিতৰত এটা পদ্ধতি হৈছে বিকল্প সম্পদৰ সন্ধান। অৰ্থাৎ আমি কোনো এটা সম্পদৰ বহুলভাৱে ব্যৱহাৰ হৈ আছে, গতিকে সেই সম্পদটোৰ বিকল্প হিচাপেও আমি চিন্তা কৰিব লাগিব। এতিয়া ইয়াত দিয়া আছে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ। অৰ্থাৎ কপাহী সূতাৰ পৰিৱৰ্তে আমি বিকল্প সম্পদৰ যিহেতু সন্ধান কৰিব লাগে, গতিকে কপাহী সূতাৰ পৰিৱৰ্তে আমি কৃত্ৰিম আঁহৰ ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰাকৃতিক ৰবৰ, যিটো নেচাৰেল ৰাবাৰ আমাৰ, তাৰ সলনি আমি কৃত্ৰিম ৰবৰ ব্যৱহাৰ কৰিব পাৰোঁ।
তদুপৰি অনবীকৰণযোগ্য সম্পদ যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। অৰ্থাৎ আমাৰ কিছুমান অনবীকৰণযোগ্য সম্পদ আছে। আগৰ ভিডিঅ'সমূহত আমি এই সম্পৰ্কে আলোচনা কৰিছোঁ। এই অনবীকৰণযোগ্য সম্পদ যেনে কয়লা, খনিজ তেল, অনবীকৰণ মানে হৈছে যিখিনি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি হৈ নাথাকে। গছ-গছনি আমাৰ পুনৰ সৃষ্টি হ'ব পাৰে, পানী, বায়ু ইত্যাদি হৈছে পুনৰ সৃষ্টি হ'ব পৰা নৱীকৰণযোগ্য, কিন্তু অনবীকৰণ মানে হৈছে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ ইত্যাদি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰি বা নৱীকৰণ হৈ নুঠে। গতিকে এই অনবীকৰণযোগ্য যিখিনি সম্পদ আছে সেইখিনি যাতে অতি শীঘ্ৰে কালৰ বুকুত হেৰাই নাযায়, তাৰ বাবে আমি সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, আমাৰ যিটো আজিকালি ছ'লাৰ, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি যিখিনি নৱীকৰণযোগ্য, সৌৰ শক্তি কেতিয়াও এদায় হৈ নাযায়। গতিকে সৌৰ শক্তি হৈছে নৱীকৰণযোগ্য সম্পদ। গতিকে আমি সৌৰ শক্তি ব্যৱহাৰ কৰিব পাৰোঁ। জলবিদ্যুৎ শক্তি, জৈৱ শক্তি এইখিনি আমাৰ নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে, যাতে আমাৰ অনবীকৰণযোগ্য সম্পদসমূহ সোনকালে শেষ হৈ বা নিঃশেষ হৈ নাযায়। সম্পদ সংৰক্ষণৰ দ্বিতীয় পদ্ধতিটো হৈছে পুনৰাৱৰ্তন। এই পদ্ধতিত সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰিব পাৰি। এই পুনৰাৱৰ্তন পদ্ধতিত যিহেতু আমাৰ কেঁচা সামগ্ৰীৰ পৰিমাণ সীমিত, গতিকে এই কেঁচা সামগ্ৰীসমূহ যাতে অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি পুনৰাৱৰ্তন পদ্ধতিৰ যোগেদি সম্পদৰ সংৰক্ষণ কৰিব পাৰোঁ। অৰ্থাৎ পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ আদি যিখিনি সামগ্ৰী আছে আমি পুনৰাৱৰ্তন পদ্ধতিৰ জৰিয়তে সেই যিখিনি সম্পদ আমাৰ পলিথিন বা আকৌ প্লাষ্টিকৰ বটল সেইখিনি প্ৰস্তুত কৰিবৰ বাবে যিখিনি কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয়, সেই কেঁচা সামগ্ৰীখিনিৰ ব্যৱহাৰ আমি কিছু পৰিমাণে হ'লেও কমাব পাৰোঁ। অৰ্থাৎ আমি যদি সেই বস্তুখিনি পলিথিন এটা হওক, আমি তাক যদি পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে সেই কাগজ বা লোহাৰ বা এইখিনি বস্তুৰ কাৰণে যিখিনি আমাৰ কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয়, সেই কাগজৰ বাবে আমাক যিহেতু বাঁহৰ বা এনেকুৱা যিখিনি উদ্ভিদৰ প্ৰয়োজন হয়, সেই প্ৰয়োজনটো বা উদ্ভিদৰ অবাধ হাৰত উদ্ভিদ যিটো বা বাঁহ যিটো কটা হয় কাগজ নিৰ্মাণৰ বাবে, সেইখিনি আমি ৰোধ কৰিব পাৰিম বা সেই সম্পদখিনি আমি সংৰক্ষণ কৰিব পাৰিম। এতিয়া আহোঁ আমি সম্পদ সংৰক্ষণৰ দ্বিতীয়টো পদ্ধতি সম্পৰ্কে। এই পদ্ধতিটো হৈছে অভিযোজন বা নৱপ্ৰচলন। অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰ কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। অৰ্থাৎ আমাৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে আমি যিখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰা যিখিনি আমাৰ সম্পদ, প্ৰকৃতিৰ পৰা সম্পদখিনি আমি পোনপটীয়াভাৱে ব্যৱহাৰ উপযোগী নহ'বও পাৰে, কিন্তু ব্যৱহাৰ উপযোগী আমি অৱস্থালৈ ৰূপান্তৰ কৰিবলৈ হ'লে আমাক অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন আছে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। অৰ্থাৎ আমাৰ আজিকালি দেখা গৈছে যে মাটিত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ ফলত মাটিৰ গুণাগুণ নাইকিয়া হ'ব ধৰিছে। ৰাসায়নিক কীটনাশক অত্যাধিক ব্যৱহাৰৰ ফলত কি হৈছে, আমাৰ যিখিনি শস্যৰ বাবে অপকাৰী অণুজীৱটো মৰিছেই, লগতে যিখিনি আমাৰ উপকাৰী অণুজীৱ আছে সেইখিনি বা উপকাৰীও যিখিনি কীট পতংগ আছে সেইখিনিও মৃত্যুমুখত পৰিছে। আৰু অত্যাধিক সাৰ ব্যৱহাৰৰ ফলত মাটিৰ উৰ্বৰতা শক্তি যিহেতু
হ্ৰাস পাইছে। গতিকে মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ আমি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি জৈৱিক সাৰ আৰু জৈৱিক কিছুমান কীটনাশক প্ৰয়োগ কৰিব পাৰোঁ। এই পদ্ধতিটোৱে, এই সম্পদ সংৰক্ষণৰ এই পদ্ধতিটোৱে হৈছে অভিযোজন বা নৱপ্ৰচলন। সম্পদ সংৰক্ষণৰ আন এটা পদ্ধতি হৈছে বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰৰ পুনৰাৱৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে। উদাহৰণস্বৰূপে, গছ কাটি কাঠৰ সামগ্ৰী তৈয়াৰ কৰোঁতে সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্ৰস্তুত কৰিব পৰা আন লঘু বা কুটীৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্ৰাস হ'ব। অৰ্থাৎ আমাৰ ইয়াত দিয়া হৈছে বৰ্জিত দ্ৰব্য পৰিমাণটো হ্ৰাস। অৰ্থাৎ আমাৰ কোনোবা এটা উদ্যোগত গছৰ পৰা কাঠ কাটি কাঠৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হয়। তাত কি হয়, বহুতো পেলনীয়া কাঠ অৱশিষ্ট হিচাপে ৰৈ যায়। আমি যদি সেই পেলনীয়া কাঠেৰে আন কিবা এটা ক্ষুদ্ৰ কুটীৰ উদ্যোগৰ উদ্যোগৰ ব্যৱস্থা কৰি যদি সেই পেলনীয়া কাঠেৰে কিবা আমি আজিকালি নানা ধৰণৰ সামগ্ৰী পোৱা যায়, সৰু সুৰা কাঠেৰে নিৰ্মাণ কৰা হয়, সেইখিনি যদি আমি ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া কি হ'ব, আমাৰ পেলনীয়া কাঠখিনি অপব্যৱহাৰ নহ'ব। অৰ্থাৎ বৰ্জিত দ্ৰব্যৰ পৰিমাণো কিছু হ্ৰাস পাব। সেই ব্যৱস্থা কৰিব পাৰোঁ আমি। সিও সম্পদ সংৰক্ষণৰ এটা পদ্ধতি। বা আমাৰ যিখিনি কাগজ কলত কাঠ আৰু বাঁহৰ যি বৰ্জিত দ্ৰব্য উৎপন্ন হয়, বা কাগজ কলত আমাৰ দেখা যায় যে খুব কাঠ আৰু বাঁহৰ বৰ্জিত দ্ৰব্য কিছুমান নিৰ্গত হয়, সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্ৰীলৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব। অৰ্থাৎ সেই যিখিনি কাঠৰ বা বাঁহৰ যিখিনি বৰ্জিত দ্ৰব্য, সেই দ্ৰব্যখিনি যদি আমি কিছুমান জৈৱিক বা ৰাসায়নিক সামগ্ৰীলৈ পৰিৱৰ্তন কৰিব পাৰোঁ, সেইখিনি যদি আমি পেলাই নিদিয়ে আমি কিছুমান কামত অহা যিখিনি সামগ্ৰীলৈ যদি পৰিৱৰ্তন কৰিব পাৰোঁ, প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব। তেতিয়া সেই কিবা বস্তু বনাবৰ বাবে আকৌ অত্যাধিক পৰিমাণে গছ কাটিব নালাগে। আমাৰ পেলনীয়া টুকুৰাৰে বা বৰ্জিত যিখিনি দ্ৰব্য, সেইখিনিয়ে আমাৰ ব্যৱহাৰ কৰিব পাৰি। আশা কৰিছোঁ সকলোৱে বুজি পাইছে। আজিলৈ ইমানতে, ধন্যবাদ।